হেল্ল' ষ্টুডেণ্টছ, যিহেতু সকলোৰে এইচএছ ৰিজাল্ট দিলে, গতিকে এইবাৰ ময়ো এইচএছ ফাইনেল দিছিলোঁ। মোৰো এইচএছ ৰিজাল্ট আজি কালি দিলে। মই 80.22% লাভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া কথাটো হ'ল যে এইচএছ পাছ কৰাৰ পাছত এইবাৰ স্কুটি কিমান পাৰ্চেণ্টেজত দিব। যিহেতু আমি শুনি আছোঁ যে কিছুমানে 75 কয়, কিছুমানে 60, কিছুমানে 80, গতিকে আমি আজি অফিচিয়েলি চাবলৈ গৈ আছোঁ যে স্কুটিৰ যিটো মূল পাৰ্চেণ্টেজ সেইটো কিমান। সেইটো চাবলৈ আমি যাব লাগিব এই বছৰৰ বাজেটলৈ। তো এই বছৰৰ বাজেটত যদি আমি চাওঁ তেন্তে দেখা পাম যে 262 নম্বৰটো তোমালোকে চাবা, তাৰপিছত আৰু নালাগে। তো দিয়া আছে যে স্কুটিজ হেভ বিন ডিষ্ট্ৰিবিউটেড টু ষ্টুডেণ্টছ স্ক'ৰিং 80 এণ্ড এবভ ইন দ্য হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন আণ্ডাৰ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। গতিকে এইটো তোমালোকে অফিচিয়েলি জানি লোৱা যে 80% লাগিব। এইটো অফিচিয়েল হয়, ঠিক আছে। গতিকে 80% লাগিব, সেইটো খাটাং দেই। থেংক ইউ।